So dear students, আজি মই তোমালোকক ক্লাছ 12 ইংৰাজীৰ দ্য লাষ্ট লেচন নম্বৰ পাঠটোৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ ক'বলৈ ওলাইছোঁ। So the questions are: Number 1, what changes did the order from Berlin cause in the school? কৈছে যে বাৰ্লিনৰ পৰা অহা অৰ্ডাৰখনে বিদ্যালয়খনত কি পৰিৱৰ্তন আনিছিলে? এনচাৰটো হ'ব the order from Berlin directed schools in the districts of Alsace and Lorraine in French to teach German instead of French. কৈছে যে বাৰ্লিনৰ পৰা যিখন অৰ্ডাৰ আহিছিলে তাত নিৰ্দেশ দিয়া হৈছিলে যে আলজাক আৰু লৰেইনৰ ডিষ্ট্ৰিক্ট যোনখন ফ্ৰান্সত পৰে তাত জাৰ্মান পঢ়াবলৈ দিছে ফ্ৰেঞ্চ ভাষাৰ পৰিৱৰ্তে। কুৱেশ্যন নম্বৰ 2, হাউ ডিড ফ্ৰেঞ্চ ৰিয়েক্ট টু দ্য ডিক্লেৰেশ্যন ডেট ইট ৱাজ দেয়াৰ লাষ্ট ফ্ৰেঞ্চ লেচনছ? কৈছে যে ফ্ৰেঞ্চে কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে যেতিয়া সি গম পাইছিলে যে সেইটো সিহঁতৰ লাষ্ট ফ্ৰেঞ্চ ক্লাছ? এনচাৰ: ফ্ৰেঞ্চ ৱাজ শ্বকড এণ্ড ছেড when he heard this news. Suddenly, he developed a liking for his language and was keen to learn French. He was full of regret for not learning well in the past and was sad that his teacher, Mr. Hamel, would go away. কৈছে যে ফ্ৰেঞ্চে যেতিয়া গম পাইছিলে এই বাতৰিটোৰ বিষয়ে তেখেতে চক খাইছিলে আৰু নিজকে বৰ দুখী অনুভৱ কৰিছিলে আৰু তৎক্ষণাতে সি নিজৰ ভাষা যিটো আছিলে ফ্ৰান্স সেইটো শিকিবলৈ আগ্ৰহ হৈছিলে। সি নিজকে দুখী অনুভৱ কৰিছিলে যে আগতে সি কেতিয়াও এই ভাষাটো শিকিবৰ কাৰণে যত্ন কৰা নাছিলে আৰু তেখেতৰ শিক্ষক মিষ্টাৰ হেমেল যে গুচি যাব তাৰ বাবে তেখেতৰ দুখ লাগিছিলে। Number 3 questions. Why were the elders of the village sitting in the classroom? কৈছে যে সেইদিনাখন ক্লাছৰুমত কিয় বয়সীয়া লোকসকল পিছফালে বহি আছিলে? The answer is the elders of the village came to the classroom to attend the last class of French in the school as a mark of respect to the French teacher Mr. Hamel, who had been teaching there for last 40 years. The elders had not studied well and could not read or write their mother tongue, French, and so as it was the last opportunity for them, they came to attend the class. ইয়াৰ অৰ্থ হৈছে বিদ্যালয়ত সেইদিনাখন বয়সীয়াল মানুহসকল পিছফালে বহি আছিলে কাৰণ তেখেতসকলে সেইদিনাখন ফ্ৰেঞ্চ ভাষাৰ শেষৰটো পাঠ গ্ৰহণ কৰিবলৈ ইচ্ছুক হৈছিলে কাৰণ তেখেতে মিষ্টাৰ হেমেল যিজনে যোৱা 40 বছৰ ধৰি তেখেতসকলক ফ্ৰান্স ভাষা শিকাই আছিলে তেখেতক এটা ৰেচপেক্ট দিব বিচাৰিছিলে। এই বয়সীয়াল লোকসকলে তেখেতসকলৰ পঢ়া কালত ভালদৰে ফ্ৰেঞ্চ শিকা নাছিলে আৰু যিটো তেখেতসকলৰ মাতৃভাষা আছিল আৰু এইটো আছিলে তেখেতসকলৰ শেষ অপৰচুনিটি আৰু সেইকাৰণে তেখেতসকলে শেষৰটো পাঠ গ্ৰহণ কৰিবলৈ আহিছিলে। The next question is, how is our language is the key to the prison of enslavements? কৈছে যে আমাৰ কাৰাবন্দী হোৱাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে কেনেকৈ আমাক নিজৰ ভাষাটোৱে ৰক্ষা কৰিব পাৰে? কৈছে যে the answer is one's language or mother tongue helps one remain attached to the motherland and unites all the countrymen because it is a unique thing which is common in the people of one country. ইয়াৰ অৰ্থ হৈছে এজন মানুহৰ মাতৃভাষাটোৱে এজন মানুহক নিজৰ দেশখন বা মাতৃভূমিক ভাল পাবলৈ শিকায় আৰু তেখেতসকলৰ একেখন দেশতে বাস কৰা মানুহৰ লগত একেলগে থাকিবৰ কাৰণে উৎকৰ্ষ জগায়। Number 5, how can we guard a language? আমি এটা ভাষা কেনেদৰে ৰক্ষা কৰিব পাৰোঁ? The answer is we can guard a language by not forgetting it and by using it in our daily lives. কৈছে যে আমি নিজৰ ভাষাটো পাহৰিব নিদি আমি যদি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ তেনেদৰে আমি আমাৰ নিজৰ ভাষাটো ৰক্ষা কৰিব পাৰোঁ। Number 6, the people
in this story suddenly realize how precious their language is to them. What shows you this? Why does this happen? কৈছে যে পাঠটোত মানুহবিলাকে হঠাতে নিজৰ ভাষাটোক ভাল পাব লাগিছিলে। এইটো কেনেকৈ তেখেতসকলে গম পাইছিলে আৰু এয়া কিয় হৈছিলে? The answer is when the village men realized that their mother tongue French will no longer be taught to them, they realized its importance. Suddenly they developed an inclination towards learning. কৈছে যে যেতিয়া গাঁৱৰ মানুহবিলাকে তেখেতসকলৰ মাতৃভাষা ফ্ৰেঞ্চ ভাষাটো আৰু তাত শিকোৱা নহয় বুলি গম পাইছিলে, তেখেতসকলৰ নিজৰ ভাষাটো শিকিবৰ কাৰণে তৎক্ষণাতে আগ্ৰহ জন্মিছিলে। They attend the last lesson of French, bring their old torn primers to learn the next language, which shows their eagerness. They regret putting off learning French to be next day. Now finally the last lesson has arrived and they cannot read their own language. They are ashamed of themselves and realize that the Germans have overpowered them due to their lack of knowing their own language. তেখেতসকলে শেষৰ ফ্ৰান্স ভাষাৰ পাঠটো গ্ৰহণ কৰিছিলে আৰু তেখেতসকলে নিজৰ পুৰণা কিতাপ পত্ৰবিলাক লৈ আহিছিলে আৰু সকলোৱে নিজকে দুখী অনুভৱ কৰিছিলে কাৰণ সকলোৱে নিজৰ ভাষাটো পিছদিনালৈ শিকিম বুলি থৈ দিছিলে আৰু এনেকৈ থৈ দিওঁতে তেখেতসকলৰ শেষৰটো পাঠ আহি পৰিল আৰু তেখেতসকলে এতিয়া নিজৰ ওপৰতে দুখী অনুভৱ কৰিছে। তেখেতসকলৰ লাজ লাগিছে যে জাৰ্মানসকলে তেখেতসকলক পৰাস্ত কৰি নিজৰ ভাষাটো শিকাৰ পৰা বিৰত ৰাখিলে। Number 7. French things, will they make them sing in German, even the pigeons? What could this mean? ফ্ৰান্সে ভাবিছিলে যে সিহঁতকো জাৰ্মান ভাষাত গান গাবলৈ দিয়া হ'ব নেকি সেই নিৰীহ পাৰ চৰাইকেইটাকো। ইয়াৰ অৰ্থ কি আছিলে? The answer is French is disheartened when he comes to know that he can no longer learn his language French. Their district has been captured by Germany and now German will be taught to them. French feels that mother tongue comes to a person naturally and he is born with it and no one can snatch it away. ফ্ৰান্সৰ দুখ লাগিছিলে যেতিয়া সি গম পাইছিলে যে তাৰ নিজৰ মাতৃভাষা ফ্ৰান্সটো আৰু শিকোৱা নহয়। তেখেতসকলৰ ডিষ্ট্ৰিক্টখন জাৰ্মানে অধিকাৰ কৰি লৈছে আৰু জাৰ্মান ভাষাটোহে এতিয়া শিকোৱা হ'ব। তেখেতে কৈছিলে যে তেখেতৰ জন্মৰ পৰাই তেখেতৰ মাতৃভাষাটো হ'ল ফ্ৰেঞ্চ আৰু তেখেতৰ হাতৰ পৰা এইটো কোনেও কাঢ়ি নিব নোৱাৰে। Just like the pigeons make the coo sounds irrespective of the country from which they are, similarly human beings also communicate in their mother tongue. As the Germans are trying to impose their language on the French, so similarly French feels that they will teach the pigeons also to coo in German language. He has given this example to highlight his point that language is a natural mode of communication and it cannot be imposed. কৈছে যে যেনেকৈ পাৰ চৰাইবিলাকে ৰুণ দিয়ে কু বুলি, তেখেতসকলে বা পাৰকেইটাই নাভাবে যে তেখেতসকল কোন দেশৰ হয়, সকলোৱে কিন্তু কু বুলিয়ে ৰুণ দিয়ে। ঠিক সেইদৰে মানুহবিলাকেও নিজৰ মাতৃভাষাতহে কথা প্ৰকাশ কৰে। জাৰ্মানসকলে যিমানেই তেখেতসকলৰ লেংগুৱেজটো ফ্ৰান্স ভাষাৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা নকৰক কিয়, তেখেতসকলৰ পৰা মাজৰ পৰা ফ্ৰেঞ্চ ভাষাটো নাইকিয়া কৰিব নোৱাৰে, যেনেদৰে পাৰবিলাকৰ ওপৰৰ পৰাও নোৱাৰে। Number 8. French did not learn French. Whom did Mr. Hamel blame? কৈছে যে ফ্ৰেঞ্চে ফ্ৰান্স ভাষা শিকা নাছিলে, ইয়াৰ কাৰণে মিষ্টাৰ হেমেলে কাক দোষী সাব্যস্ত কৰিছিলে? The answer is M. Hamel didn't blame French for not learning, but his parents who were not anxious to have him learn. Instead, they wanted him to work on a farm or at the mill to earn money. Even he blamed himself for sending him to water the flowers instead of learning and declaring holiday when he wanted to go fishing. M. Hamele ফ্ৰান্স ভাষাটো নিশিকাৰ বাবে দোষী সাব্যস্ত কৰা নাছিলে।
তাৰ পৰিৱৰ্তে তেখেতসকলৰ পিতৃ মাতৃকহে দোষী সাব্যস্ত কৰিছিলে। কাৰণ পিতৃ মাতৃসকলে ছাত্ৰ ছাত্ৰীবিলাকক কোনোবা এখন ফাৰ্মত বা মিলত কাম কৰিবলৈ পঠাইছিলে 2-1 টকা উপাৰ্জন কৰিবৰ কাৰণে। আৰু তাৰ উপৰি তেখেতে নিজকো দোষী সাব্যস্ত কৰিছিলে যে তেখেতে ল'ৰা ছোৱালী শিকোৱাৰ পৰিৱৰ্তে কেতিয়াবা বাগিচাখনত পানী দিবৰ কাৰণে কৈছিলে, আৰু যেতিয়া তেখেতৰ মাছ মাৰিবলৈ মন গৈছিলে বিদ্যালয়খন ছুটি দিছিলে। Number 9. What did friends notice that was unusual about the school that day? কৈছে যে ফ্ৰান্সে সেইদিনাখন বিদ্যালয়ত কি নঘটিবলগীয়া ঘটনাবিলাক দেখা পাইছিলে। The answer is friends noticed the absence of the routine hustle and bustle caused by the opening and closing of desks, repeating the lessons, and wrapping the teacher's ruler on the table. The usual hustle bustle was replaced by a strange stillness that was the characteristics of a school on a Sunday morning. কৈছে যে ফ্ৰেন্সে সেইদিনাখন দেখা পাইছিল যে সেইদিনাখন আগৰবাৰৰ নিচিনাকৈ স্কুলত ডেস্ক বেঞ্চৰ উঠা বহা কৰা, শিক্ষকজনে বেঞ্চখনত ৰুলাৰডালেদি মাৰ মৰাৰ কোনো ধৰণৰ শব্দ পোৱা নাছিলে। ইয়াৰ পৰিৱৰ্তে এটা দেওবাৰ ৰাতিপুৱাৰ নিচিনাহে সকলোফালে নিমাওৱা পৰিৱেশ এটা দেখা পোৱা গৈছিলে। Number 10. What was more tempting to friends rather than going to school? কৈছে যে বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে ফ্ৰেন্সে কি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। The answer is since Friends was not prepared with participles and was late for the schools, he found warm and bright weather with bird songs and Prussian soldiers drill much more tempting than going to schools. কৈছে যে যিহেতু পাৰ্টিচিপলৰ ওপৰত দিয়া পাঠকেইটা ফ্ৰান্সে শেষ কৰা নাছিলে, সেইকাৰণে তেখেতে সেই ধুনীয়া ৰাতিপুৱাটো আৰু চৰাইৰ মাতবিলাক আৰু প্ৰাচীন সৈন্যবিলাকৰ ড্ৰিলিংবিলাক চাবলৈহে বেছি আগ্ৰহ প্ৰকাশ কৰিছিলে। Number 11. What did M. Hamel say about the French language? M. Hamele ফ্ৰান্স ভাষাটোৰ বিষয়ে কি কৈছিলে? The answer. M. Hamel said that it is the most beautiful language in the world, the clearest and the most logical. He requested them to guard it so that they could be united and fight back for their freedom. M. Hamele কৈছিলে যে ফ্ৰান্স ভাষাটো হৈছে আটাইতকৈ সুন্দৰ আৰু সুৰীয়া ভাষা, আৰু সকলোকে একগোট হৈ থাকিবলৈ অনুৰোধ জনাইছিলে যাতে তেখেতসকলৰ ভাষাটো উদ্ধাৰ কৰিব পাৰে। Number 12. What made M. Hamel cry towards the end of his lessons? কৈছে যে M. Hamele তেখেতৰ পাঠটো শেষ কৰাৰ সময়ত কিয় উচুপি উঠিছিল। The answer is M. Hamel had taught French at the schools for the last 40 years. He was emotionally attached to the schools and everything in and about it. He was really heartbroken to leave it all. Besides, his own predicament reminded him that his country would soon lose its independence. All this made him cry towards the end of his last lessons. কৈছে যে M. Hamele ফ্ৰেন্স ভাষাটো এইখন বিদ্যালয়ত প্ৰায় 40 বছৰ ধৰি পঢ়াই আছিলে। তেখেতে নিজাকে মনোযোগেৰে বিদ্যালয়খনৰ লগত মনোপুতভাৱে লাগি পৰিছিলে আৰু নিজৰ সকলোখিনি বিদ্যালয়খনত উজাৰি দিছিলে। তেখেতে ভাগি পৰিছিলে যেতিয়া তেখেতে এই সকলোবিলাক এৰি যাবলগীয়া হৈছিলে। ইয়াৰ উপৰিও তেখেতে আৰু দুখ পাইছিলে যে তেখেতে নিজৰ দেশখনেও নিজৰ স্বাধীনতা হেৰাই পেলোৱাব। এই সকলোবিলাকেই তেখেতক শেষত পাঠটোৰ শেষৰ ফালে কান্দিবলৈ বাধ্য কৰাইছিল। আৰু ছাত্ৰ ছাত্ৰীসকল, এয়াই হৈছে আজিলৈ তোমালোকৰ এই পাঠটোৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ। হোপ তোমালোকে সকলোৱে এইবিলাক ভালদৰে শিকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবা। থেংক ইউ।